সমস্যা মাটি পট্টাৰ সমস্যাটোৱে আপোনালোকৰ চবতছে ডাঙৰ সমস্যা। এইখন চৰকাৰে সবকা সাথ সবকা বিকাশৰ কথা কয়। 10 বছৰ ডাবল ইঞ্জিনৰ চৰকাৰ হ'ল। 10 বছৰত পাহাৰ অঞ্চলত থকা মানুহক মাটিৰ পট্টা দিয়াটো দূৰৰে কথা, এওঁলোকে স্যাটেলাইট ড্ৰোন কেমেৰা লৈ সাৰ্ভে কৰি পাহাৰ ক'ত ক'ত উচ্ছেদ কৰিব সেইটোহে এওঁলোকে খবৰ দিলে, হয়নে নহয়? পাহাৰত যিমান মানুহ আছে প্ৰত্যেকজন মানুহে আজি 30-40 বছৰ কংগ্ৰেছৰ চৰকাৰৰ দিনতে ইয়াত আছিলে। কথাবিলাক সঁচাকে আপোনালোকেও ক'ব। আমাৰ প্ৰাক্তন আগৰ কংগ্ৰেছৰ মন্ত্ৰী অকণ বৰা ডাঙৰীয়া, মন্ত্ৰী ৰবীন বৰদলৈ ডাঙৰীয়া, মন্ত্ৰী পংকজ বৰা ডাঙৰীয়া, বিভিন্ন যিবিলাক আমাৰ গুৱাহাটীত পাহাৰ আছে, পাহাৰৰ ৰাস্তা, পানী, বিজুলী, নামঘৰ তেওঁলোকে দিছিলে নে নাই? কওক, দিছিলে নে নাই? দিছিলে। এই সবকা সাথ সবকা বিকাশৰ চৰকাৰে এতিয়া পাহাৰৰ মানুহক দুটা অপচন দিছে, এটা বুলডোজাৰ আৰু নহলে প্ৰিমিয়াম 18 লাখ। থাকিব বিচাৰিছে যদি 1.5 লাখ দিয়া, আৰু যদি থাকিব বিচৰা নাই বুলডোজাৰৰ আচল খোৱা। পাহৰি নাযাব, কিলশাকুত 1204 ঘৰ মানুহক ভাল ভাল এনেকুৱা ঘৰ মোৰ চকুৰ আগত এস্কেভেটৰ লগা আচুৰি আচুৰি ভাঙি পেলালে ঘৰ। নিজৰ ঘৰত যোনদিনাখনলৈকে বুলডোজাৰৰ এস্কেভেটৰ নালাগে তেতিয়ালৈকে গম পোৱা নাই, গম পোৱা নাযায় যে এটা ঘৰ সপোনৰ ভাঙি দিলে মানুহ এটা পৰিয়াল জীৱিতভাৱে যে মৃত হৈ যায় এই কথাটো চৰকাৰে উপলব্ধি কৰিব পৰা নাই। এওঁলোকক যেতিয়া আমি পাহাৰৰ মানুহক সুৰক্ষা দিয়াৰ কথা কওঁ, এওঁলোকে কয় যে পাহাৰত অচিনাকি মানুহ আছে গতিকে উচ্ছেদ আমি কৰিমেই। কোনবিলাক অচিনাকি মানুহ পাহাৰত আছে? গুৱাহাটী পাহাৰত কিমান অচিনাকি মানুহ আছে? গুৱাহাটী পাহাৰত যিমানবোৰ মানুহ আছে আমাৰ বিভিন্ন অসমৰ অঞ্চলৰ পৰা কৰ্মসূত্ৰে কাম বিচাৰি আহি ইয়াত সংস্থাপন লৈছে। এওঁলোকে পাহাৰ সুৰক্ষাৰ কথা কয়। পাহাৰত যেতিয়ালৈকে মানুহ থাকিব তেতিয়ালৈকে পাহাৰত গছ-গছনিও থাকিব, আৰু পাহাৰৰ পৰা যেতিয়া মানুহ উচ্ছেদ কৰা হব ইয়াত ডাঙৰ ডাঙৰ হোটেল হব, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী হব, পাহাৰ কাটি তহিলং কৰিব, মানুহ জীয়াই থাকিবলৈ উশাহ লবৰ কাৰণে এজোপা গছ বিচাৰি হাহাকাৰ হব, হয়নে নহয়? এই কথাবিলাক আপোনালোকেও বুজিব লাগিব। আমাৰ যি 5টা গেৰাণ্টি দিয়া হৈছে, আমাৰ এই 5টা গেৰাণ্টিত আমি সংকল্প লৈছো যে আমাৰ যদি চৰকাৰ আহে আমি 10 লাখ মানুহক মাটিৰ স্থায়ী পট্টা দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া কথাটো হল সিদ্ধান্ত আইনমাত্ৰীসকলে ল'ব লাগিব। এফালে 1250 টকা দি ৰ'দে বৰষুণে মেলে মিটিঙে বিজেপিয়ে মহিলাসকলক হাৰাশাস্তি কৰি মাৰিছে নে নাই? আনফালে মুখ্যমন্ত্ৰীৰ পত্নীয়ে 57,000 কোটি টকাৰ সম্পত্তি আহৰণ কৰিছে। এতিয়া মহিলা সৰস্বতী বুলি কয়, মোৰতো তাতেই গত লাগিছে যে মহিলা সৰস্বতী কেনেকে হল? এফালে 1250 টকাত মহিলাই কয় মামাৰ কাৰণে যি কৰিব লাগে তাকে কয়। কোন মামা? জীৱনত ইতিহাসত কংস মামা আপোনালোকে দেখিছে, শুনিছে নে নাই? এই সকলি মামাৰ কথা আপোনালোকে দেখিছে। এতিয়া হিমন্ত মামাই 1250 টকা দি গোটেই মানুহ সোপাক দৰোৱা কৰিলে। কেইগৰাকীমান মহিলাক অৰুণোদয় দিছে। আপোনালোকে লোৱা অৰুণোদয় ধাৰৰ বোজা ময়ো লৈছো, মোৰ ছোৱালীজনীও লৈছে, ইয়াত বহি থকা হেপী গগৈও লৈছে, বাইদেৱেও লৈছে, গোটেইবিলাকে আপোনালোকৰ ধাৰৰ বোজা লৈছে। কিয় অলপ ধাৰৰ বোজা? চৰকাৰে ধাৰ কৰি 3 কোটি মানুহৰ 17 লাখ মানুহক মহিলাক 1250 টকা দিব, আৰু 3 কোটি মানুহে কিয় ধাৰৰ বোজা ল'ব? এগৰাকী মানুহক এখন ঘৰত 1250 টকা দিব, সেই মহিলাগৰাকী ঘৰত যদি 5জন মেম্বাৰ সকলোৱে 57,000 টকাকে ধাৰৰ বোজা ল'ব। কিয় ল'ব?
মহিলা বুজি পাইছে নে নাই? অৰুণোদয় পোৱা বাইদেউসকলে আগতে মোক বেয়া পাইছিলে, এতিয়া নাপায়। কালি বনগাঁৱত এখন মুখ্যমন্ত্ৰী মিটিং আছে, ৰাস্তাত গাড়ী ভৰাই ভৰাই বাইদেউবিলাক যাওঁতে মই গাড়ী ৰখাই কৈছো যে বাইদেউ কলৈ গৈছিলে? কৈছে বাইদেউ পইচা দিছে মিটিঙলৈ গৈছো, ভোটটো আপোনাক দিম। বোলো কিয়? কৈছে বাইদেউ আমাৰ পইচাৰে আমাক জেপ কাটি পেলাই দিছে, স্মাৰ্ট মিটাৰৰ মাধমাৰ আমি পাহৰা নাই। 500 লিটাৰ পানী আমি 350 দৈনিক কিলো, আমি পাহৰা নাই। 450 টকাৰ চিলিণ্ডাৰ আমি 1062 টকাত কিনিছো, পাহৰা নাই। এইটো আমাৰ আছে, কিন্তু পাইছো যেতিয়া গাড়ীও ফ্ৰী, খানাও ফ্ৰী, আকৌ তাত 500 টকাকে পাম, কিয় নাযাওঁ? মই কৈছো ঠিক আছে যাওক। আৰু মই কৈছো আমাৰো কেইগৰাকী মানুহ লৈ যাওক যদি ফ্ৰীকে পায়, হয়নে নহয়? সেইকাৰণে মই আপোনালোকক কৈছো, যিখন চৰকাৰে মহিলাক 1250 টকা মানে 30 দিনত হৰণ কৰকচোন, অন্তত সেইটো হৰণ কৰোঁ চবেই জানে, ডেইলি 41 টকা পৰে। তাৰ বিপৰীতে ঘৰত এক বাল্টি কাপোৰ চাৰ্ফত দি বাইদেৱে যদি ধুবলৈ আনোচোন 200 টকা দিব লাগে। এতিয়া সৰস্বতী বুদ্ধিভ্ৰষ্ট হৈছে নাই কওকচোন? সৰস্বতী দেৱীয়েও চাগে ভাবিছে, হে প্ৰভু হে নাৰায়ণ, সৰস্বতী 41 টকাৰ কাৰণে নৰেন্দ্ৰ মোদী মিটিঙতো যাব লাগে, বনগাঁও হিমন্ত বিশ্ব শৰ্মা মিটিঙতো যাব লাগে, এই কোনোবা বিজুছৰ মিটিঙতো যাব লাগে, অমিত শ্বাহৰ মিটিঙতো যাব লাগে। সৰস্বতীয়ে তাত চট পঠাই আছে যে কি হ'ল মোৰ সৰস্বতী বিলাক। এইবাৰ আৰু আপোনালোকে 9 তাৰিখে ইভিএমত হাতৰ ছবিত ভোট দি আমাক জয়যুক্ত কৰক। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত, অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত, CPI CPML আমি সকলো মিলি এখন ভাল চৰকাৰ বনাবলৈ গৈছো, যিখন চৰকাৰত বুলডোজাৰৰ স্থান নাই, যিখন চৰকাৰত গুৱাহাটী পাহাৰত থকা মানুহক উচ্ছেদ কৰাৰ কোনো কথাই স্থান নাপায়, যিখন আমি চৰকাৰ বনাম পানী পানী প্ৰাণ ঘৰে ঘৰে পানী দিবৰ কাৰণে কংগ্ৰেছৰ দিনত অনা 4টা বৃহৎ পানী প্ৰকল্পক আমি উজ্জীৱিত কৰিম। আমি সেইখন চৰকাৰ বনাব বিচাৰো, যিখন চৰকাৰ আহিলে JJMৰ যিমানবোৰ ঠিকাদাৰে অনাদায় বিল পোৱা নাই, হাহাকাৰ কৰিছে, সকলো বিল দিবৰ কাৰণে আমি প্ৰয়াস কৰিম। আমি সেইখন চৰকাৰ কৰিব বিচাৰিছো, ৰান্ধনীসকলৰ প্ৰাপ্য।